নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ভিডিঅ'লৈ। আজি মই ক'ব বিচাৰিছো আপোনালোকক অসম পুলিচৰ যিটো আমাৰ এতিয়া পিইটি পিএছটি টেষ্ট হৈ আছে, সকলোবিলাক ল'ৰা ছোৱালীক মই জনাব বিচাৰিছো যে প্ৰথম আমাৰ আজিৰ দিনৰ প্ৰথম যিটো গ্ৰুপ দৌৰাব তাত প্ৰথম 10টাকে ল'ৰা বা 10জনী ছোৱালী দৌৰিব দিয়ে। এই উদ্দেশ্য কি হয় যে তাত যিখিনি কম্পিউটাৰ লগোৱা থাকে, সেন্সৰ, কেমেৰা, এই বস্তুখিনিয়ে তাত কাম কৰিছে না সুচাৰুৰূপে সেইখিনি টেষ্ট কৰোৱা হোৱাৰ লগতে আৰু মানে কি যদিহে এইখিনি কাম নকৰে তেনেহ'লে 10টা ল'ৰা বা 10জনী ছোৱালীক পুনৰ আকৌ ৰানিং কৰিবলৈ তেখেতলোকে দিয়ে। তো সেই মৰ্মে যদি 30টা ল'ৰা ছোৱালীক দিয়ে বা 30টা ল'ৰা বা 30জনী ছোৱালীক সৰহকে দৌৰাই দিয়ে তেতিয়াহ'লে মানে সেই বস্তুটো কি হয় খেলি মেলি অকণ হৈ যাব। সেইকাৰণে এই বস্তুটো 10টা ল'ৰা বা 10জনী ছোৱালীক এইকাৰণে দৌৰিব দিয়ে যে কেমেৰা, সেন্সৰ, এই কম্পিউটাৰখিনি ভালকে কাম কৰি আছে, যে পাছত আৰু বাকীখিনি টিমকো দৌৰাবৰ কাৰণে ভাল হয় বা ভাল হৈ আছে। সেইটো কথা গম পালে। ইয়াৰ 2 নম্বৰ কথাটো হ'ল কি, যেতিয়া নেকি আপোনালোকে প্ৰথমৰ 10টা ল'ৰা দৌৰিব, তো সেইটো ঠিকে আছে। তাত মানে 10টা ল'ৰা দৌৰিলে মানে স্পেচটো কম খায়, লাইনটো ছুটি হয়, তাত আপোনালোকে কি কয় ৰানিংটো কোৱালিফাই কৰাৰ চান্সটো বেছি। তাৰপাছত ইয়াৰ মেইন কাহিনীটো হ'ল কি, ৰানিংটো কৰি গৈ আপোনালোকে 1 মিনিট ৰখিবলৈ সময় নাপাব, কিয়নো তাত আপোনালোকৰ লগালগ লৈ যাব এই লং জাম্প কৰিবৰ কাৰণে। এইফালে আকৌ 30টা ল'ৰা বা 30জনী ছোৱালীকটো সাজু কৰি থবই যে ৰানিং কৰিবৰ কাৰণে, ট্ৰেকত নি পিনি সাজু কৰিবগৈ। লগালগ আপোনালোক তাৰ পৰা উলিয়াই পিনি সেই লং জাম্প কৰিব লৈ গুচি যাব। তো সেইটো গম পাইছে যে মানে দৌৰি পিনি আপোনালোকে ভাগৰুৱা হৈছে আৰু লগালগ লং জাম্প কৰিব লৈ যাব। তো বহুত ল'ৰাই তেনেকে এক্সিলেণ্ট মাৰিব নোৱাৰে লং জাম্পটো, এটা ভাল নাম্বাৰ এটা পাবলৈ সক্ষম নহয়। গতিকে আপোনালোকে যদি তেনেকে প্ৰেক্টিচ কৰা নাই, মানে দৌৰি পিনি ৰানিং কৰি পিনি লগালগ যদি লং জাম্প কৰা বা কিবা কৰা আপোনালোকৰ ষ্টেমিনা নাথাকে বা প্ৰেক্টিচ তেনেকে কৰা নাই, তেনেহ'লে আপোনালোকে প্ৰথম গ্ৰুপতে দৌৰিব নাযাব। পৰাপক্ষত 2 নম্বৰ গ্ৰুপত প্ৰথমৰ যিটো 10টা গ'ল, তাৰ নেক্সট যিটো গ্ৰুপ হয় তাত দিব আপোনাৰ 30টাকৈ বা 20টাকৈ, সেই গ্ৰুপটোত সোমাব চাব। সেই গ্ৰুপটোত সোমালে মানে ফিল্ডখন ধৰি লওক ইমান বোকাও নহ'ব আৰু 10টা ল'ৰা দৌৰিলে কিমাননো বোকা হ'ব, তাৰপৰা 30টা হ'ব। 30টা ল'ৰাটো দৌৰিলেতো বহুত বোকা হ'ব। গতিকে 2 নম্বৰ গ্ৰুপত যদি দৌৰি আপোনালোকে ৰানিংটো কোৱালিফাই হ'ব, লগতে আৰু এইটো হেৰিয়ৰ কাৰণে অলপমান সময় পাব, কাৰণ 10টা ল'ৰাক জাম চাম কৰা জুখি মেলি থাকোঁতে অকণ টাইম লাগে। তো আপোনালোকে ধুনীয়াকৈ গৈ পিনি 30টা ল'ৰা প্ৰথমটোতো জাম্প কৰিলেগৈ, তো লাষ্টটোতে কিমান, লাষ্টটো যেনে হ'লেও 5-6 মিনিট ৰখিবলৈ সময় পায়। তো ধুনীয়াকৈ ভাগৰ চাগৰ মাৰি লৈ পানী চানী খাই লৈ যাবলৈ সময় সুবিধা হয়। গতিকে আপোনালোকে প্ৰথমতে গৈ পিনি সেই মানে ইমান ৰাতিপুৱাই শুই উঠি গৈ পিনি যে লাইনত থিয় থাকিব লাগিব সেইটো কথা নহয়। ধুনীয়াকৈ যাওক, ৰাতিপুৱা শুই উঠি মুখ হাত ধুই পিনি ধুনীয়াকৈ গৈ পিনি ৰিক্ৰুটমেণ্ট চেণ্টাৰত থিয় হওকগৈ। আপোনালোকে মানে গেটৰ মুখত 5টা-4টা এনেকৈ যাওক, তাত থিয় হওক, ধুনীয়াকৈ গৈ পিনি লাইনত সোমাই যাওক। ইমান ঠেলা হেঁচা কৰিব নালাগে। কিছুমানে আগদিনাখনেই গৈ লাইনত থিয় হৈ থাকে। আৰু এতিয়া দেখা পোৱা গৈছে কি বহুতৰ গাৰ্লফ্ৰেণ্ডৰ বয়ফ্ৰেণ্ড বিলাকে গৈ পিনি গেটৰ মুখত জেগাবিলাক লৈ দিছে ছোৱালীখিনি ৰানিঙৰ সময়ত। মই যোৱাকালি গৈ দেখিছোগৈ, আগদিনাখন ৰাতিপুৱাই থিয় হৈ আছে। বোলে কি হ'ল ভাইটো, বোলে মোৰ গাৰ্লফ্ৰেণ্ডজনী আহিব, তাইৰ কাৰণে মই জেগাটো ৰখি দিছো, চকু টকু লাল হৈছে। এইবোৰ কৰিব ইমান দৰকাৰ নাই, যাওক আৰামছে গৈ পিনি দিয়ক। কিন্তু এটা কথা এতিয়া বহুত দুখ লাগিছে যে ইমানখিনি কষ্ট কৰিলে ল'ৰা ছোৱালীখিনিয়ে, তো কষ্ট কৰাৰ ফলত এতিয়া কি মানে ভাল এটা ৰিজাল্ট পাবলৈ হয়তো সক্ষম নহ'বও পাৰে, কিয়নো বৰষুণ দি আছে। গোটেই সমগ্ৰ অসমতে বৰষুণ দি থকাৰ কাৰণে ইণ্টাৰভিউসমূহ কিছু জেগাত পষ্টপন কৰিছে। যদিও আমাৰ এতিয়া লখিমপুৰ ধৰি লওক, লখিমপুৰ, ধেমাজি এনেকুৱাবিলাক জেগা যিখিনি কেণ্ডিডেট আমাৰ লখিমপুৰতে হৈছে। সকলোৱে জানে যে দুখন ডিষ্ট্ৰিক্টৰ এটা ভেন্যুত এক্সামবিলাক হৈছে, যেনে আমাৰ ধেমাজি আৰু লখিমপুৰ, এইফালে শোণিতপুৰ আৰু বিশ্বনাথ চাৰিআলি, ঠিক তেনেকৈ। তো আমাৰ ইয়াতে এতিয়া লখিমপুৰতে ইণ্টাৰভিউ চলি আছে, কিন্তু বেলেগ জেগাত গুৱাহাটী হওক বা শোণিতপুৰত হওক তাত কিন্তু পষ্টপন কৰি দিলে, পিছুৱাই দিছে বৰষুণ দিয়া দেখি পিনি। গতিকে আপোনালোকে অলপ ভালকৈ অলপ কষ্ট কৰিব লাগিব। বোকা হ'বই ফিল্ডখন, আৰু যিহেতু আপোনালোকে বৰষুণ দি থকাৰ কাৰণে ডকুমেণ্টখিনি লগত লৈ যোৱাটো এটা সম্ভৱ নহয় উলিয়াই পিনি। তো সেইকাৰণে মই আগতেও কৈছোঁ আগৰ এটা ভিডিঅ'ত যে আপোনালোকে ঘৰৰ পৰা যাওঁতে ডকুমেণ্টখিনি ভালকৈ জেৰক্স কপি কৰি পিনি তাতে চেল্ফ এটাষ্ট কৰি পিনি লৈ যাওক। যিমানখিনি আপোনালোকৰ ডকুমেণ্ট আছে গোটেইখিনিকে A to Z জেৰক্স কৰক, 2টা কপি, আৰু তাতে চেল্ফ এটাষ্ট কৰক আৰু ফটো লৈ যাওক, পাছপ'ৰ্ট ফটো। তাত আপোনালোকে চিলেকশ্যন হওক নহওক পাছৰ কথা, যদি হৈ যায় আকৌ বৰষুণত তিতি বাহিৰলৈ আহিব লাগিব। সেইকাৰণে সেইটো নহ'বৰ কাৰণে আপোনালোকে তাতে ধুনীয়াকৈ ঘৰত থাকোঁতে মানে জেৰক্স কৰি পিনি ফটো আৰু চেল্ফ এটাষ্ট কৰি পিনে তালৈ লৈ যাওক। তেতিয়া আপোনালোকৰ এইখিনি বস্তু তাত ডকুমেণ্ট ভেৰিফাই কৰোঁতে যথেষ্ট সহায় হ'ব বা ডকুমেণ্টখিনি পানীত নিতিতে। কথাটো গম পালে। ইয়াৰ পাছতে আৰু এটা কথা হ'ল কি, যিখিনি আমাৰ SSCৰ কাৰণে কেণ্ডিডেট কোৱালিফাই হৈ আছে, ধৰি লওক ৰিটেন কোৱালিফাই কৰিলে, ইয়াৰ পাছত বহুতো এতিয়া ৰানিং আছে।
তো এইখিনি ল'ৰা যদি আগতীয়াকৈ ওলাই গুচি গ'ল হয় বা সিহঁতৰ যদি চিলেকশ্যনটো হৈ গ'ল হয়, তেনেহ'লে আমাৰ অসম পুলিচৰ ইণ্টাৰভিউ কাৰণে বহুতখিনি ল'ৰা কমি গ'ল হয়। তেতিয়া আমাৰ কাট অফটো বহুত কমতে গ'ল হয়। যেনে হ'লেও প্ৰায় 30,000 ল'ৰা কমিলে হয়, 30-15,000। তো এইটো এটা বহুত এটা মানে ডাঙৰ এটা ইছ্যু হৈ আছে আমাৰ। ধৰি লওক কেনেবাকে যদি এইটো SSC সেইখিনি আগতীয়াকৈ গুচি গ'ল হয়, তেতিয়াহ'লে আমাৰ ল'ৰাখিনিৰ কাৰণে বহুত এটা সুবিধা হ'ল হয়। নহ'লে এনেই এটা দুটা ভেকেঞ্চি মানে হাই কাট অফ গৈ আছে ন বস্তুটো। তো বুজি পাইছে কাহিনীটো। আৰু ইয়াৰ পাছতে কথাটো হ'ল কি, আপোনালোকে যিখিনিয়ে আমাৰ ড্ৰাইভাৰৰ 29 তাৰিখৰ দিনাখন আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ ড্ৰাইভাৰ পোষ্টৰ ৰিটাৰ্ণ দিছিলে। যদি আপোনালোকে চাইছে যে ভাল হৈছে না কেনেকুৱা হৈছে সেইখন এক্সামৰ পেপাৰখন, তো যদি ভাল হোৱা আপোনালোকৰ অনুমান, তেনেহ'লে মানে আপোনালোকে এতিয়াৰ পৰাই বেলেগৰে ঘৰৰ ওচৰ হওক নহ'লে ড্ৰাইভিং স্কুলতে হওক, আপোনালোকে গাড়ীখন শিকিবলৈ ভালকৈ চেষ্টা কৰক। এটলিষ্ট গাড়ীখন আগা পিছা কৰিব পৰাকৈ, ষ্টাৰ্ট কৰিব পৰাকৈ, দুই এটা বস্তু গাড়ীখনৰ ইঞ্জিনৰ বিষয়ে ভালকৈ শিকি লওক। ইমান পাৰফেক্টলি শিকিব নালাগে বৰ্তমান। তো অলপমান জানিলেও আপোনালোকৰ হয়তো যেনে তেনে ইণ্টাৰভিউটো যদি পাছ কৰি যায়, তেনেহ'লে গম পাই যাব। চাওক, এটা চাকৰি পোৱাৰ পাছত আপোনালোকৰ বহুতখিনি এটা জীৱনৰ মানে সকাহ আহি পৰে। কিনো ক'ম, এইটো নিজে সকলোৱে বুজি পাইছে কথাটো। তেনেহ'লে মানে আপোনাক কি কৰিব, এইটো এই ঘৰৰ ওচৰৰে কোনোবা লগৰ ল'ৰাই হওক বা বৰ্তা বৰমা, নিজৰ পৰিয়ালৰ কাৰোবাৰ, তাৰ পৰা গাড়ীবিলাক আনি শিকক। অনুমানিক মোৰ ধাৰণা নৱেম্বৰ, ডিচেম্বৰ এনেকুৱা মাহতে ড্ৰাইভিং টেষ্ট এইটো অনুষ্ঠিত হ'ব যেন মোৰ অনুভৱ আছে। গতিকে আপোনালোকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক। যিহেতু CM ছাৰে কৈছে যে ডিচেম্বৰ, জানুৱাৰী এনেকুৱা মাহতে আৰু নতুনকৈ পদ মুকলি কৰাৰ কথা কৈছে। তো সেই পদখিনি মুকলি কৰাৰ আগতে হয়তো এইখিনি বস্তু মানে শেষ কৰিব লাগিব। আৰু ইয়াৰ ৰিজাল্টটো সোনকালে আহি আছে। এতিয়া সোনকালে মানে খুব আৰু একমাহ নালাগে, 20-25 দিনৰ ভিতৰতে এইটো ৰিজাল্ট আহি আছে শুনিব পোৱা মতে। লোকৰ মুখত শুনিছোঁ, যদিও মই কনফাৰ্মকৈ সেইকাৰণে কোৱা নাই। হয়তো 20-25 দিনৰ ভিতৰতে আমাৰ ADR যিটো ৰিজাল্ট আছে, ৰিজাল্টটো ঘোষণা কৰিব, এনেকুৱা এটা ধাৰণা। গতিকে সকলোলৈকে যিখিনি আমাৰ অহা কাইলৈৰ পৰা বা আজিয়ে হওক, যিখিনিয়ে অসম পুলিচৰ ইণ্টাৰভিউ দি আছে, PET PST তাত আপোনাৰ গৈ পিনি অংশ লৈছেগৈ, তেখেতলোকক সকলোকে মোৰ ফালৰ পৰা মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। ভালকৈ আপোনালোকে ইণ্টাৰভিউটো দিয়ক, ভাল এটা নাম্বাৰ পাবলৈ সক্ষম হওক। আৰু চাকৰিটো এতিয়া যিমানখিনি মানুহে ইণ্টাৰভিউ দিছে, সকলোখিনি হয়তো চাকৰিটো পোৱাটো সম্ভৱ নহয়। এবাৰতো ডিষ্ট্ৰিক্ট ৱাইজত আছে, গম পাইছে কথাটো। হ'লেও আপোনালোকে বেলেগতকৈ বেলেগ ভালকৈ যে এবাৰ চাকৰিটো পামেই তেনেকৈও নহয়, চেষ্টাটো কৰিব লাগিব। আপুনি যেনেকৈ চেষ্টা কৰিছে, আপোনাৰ নিচিনা 10জনে তেনেকৈ চেষ্টা কৰিছে। গতিকে হ'লেও মন ভাঙি নিদিব। পুনৰবাৰ সকলোকে ধন্যবাদ জনাইছোঁ। ইণ্টাৰভিউলৈ বহুত শুভেচ্ছা জনাই পিনি মোৰ ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।